নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। অসম চৰকাৰৰ ফালৰ পৰা পুনৰ আপোনালোকক গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ নতুন চাকৰি মুকলি কৰা হৈছে আৰু এই পদসমূহত আপোনালোকৰ আগষ্ট মাহৰ ভিতৰতে আপোনালোকৰ নিযুক্তিও দিয়া হ'ব। আৰু এই পদসমূহৰ বাবে আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সাম আপোনালোকে দিব নালাগে, মাথো আপোনালোকে ইণ্টাৰভিউৰ জৰিয়তে চিলেকশ্যন কৰা হ'ব। আৰু ইয়াত কি পদ মুকলি কৰা হৈছে, কিমান বয়সলৈকে আবেদন কৰিব পাৰিব আৰু কোৱালিফিকেশ্যন কি বিচাৰিছে, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি আপোনালোকৰ কামৰূপ মেট্ৰ' ফালৰ পৰা এইসমূহ ভেকেঞ্চি মুকলি কৰা হৈছে। ইয়াত কি পদ আছে বলক চাই লওঁ। প্ৰথম পদটো আছে আপোনালোকৰ অফিচ এছিষ্টেণ্ট ক্লাৰ্কৰ পদ আপোনালোকক মুকলি কৰা হৈছে আৰু ইয়াত টোটেল আপোনালোকৰ 3টা ভেকেঞ্চি মুকলি কৰা হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিলেই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকক মাহিলী দৰমহা দিয়া হ'ব। আপোনালোকে চাব পাৰে আপোনালোকক 18,000 টকা আপোনালোকক মাহিলী দৰমহা দিয়া হ'ব। আৰু 2 নম্বৰ পদটো আছে আপোনালোকৰ ডাটা এণ্ট্ৰি অপাৰেটৰৰ। ইয়াত টোটেল আপোনালোকৰ এটা ভেকেঞ্চি মুকলি কৰা হৈছে আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিলেই আপোনালোকে আবেদন কৰিব পাৰিব। মাহিলী দৰমহাও যথেষ্ট ভাল, আপোনালোকক 18,000 টকা মাহিলী দৰমহা দিয়া হ'ব। আৰু 3 নম্বৰ পদটো আছে আপোনালোকৰ অফিচ পিয়নৰ কাৰণে। ইয়াত টোটেল আপোনালোকৰ 3টা ভেকেঞ্চি মুকলি কৰা হৈছে আৰু এই পদটোৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে মাথো আপোনালোকে 8 পাছৰ পৰাই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু মাহিলী দৰমহা আপোনালোকক 12,500 টকা আপোনালোকক মাহিলী দৰমহা দিয়া হ'ব। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে চাব পাৰে আপোনালোকৰ মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকে 40 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু SC ST হ'লে আপোনালোকে 45 বছৰলৈকে আৰু OBC হ'লে আপোনালোকে 43 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। অফলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে নিজৰ ডকুমেণ্টসমূহ লগত গাঁঠি আপোনালোকে পোষ্টযোগে পঠাব লাগিব। আৰু আপোনালোকৰ এপ্লিকেশ্যন আৰম্ভ হৈছে আপোনালোকে চাব পাৰে 1 আগষ্টৰ পৰা আপোনালোকৰ আবেদন আৰম্ভ হৈ গৈছে আৰু আপোনালোকে 16 আগষ্টলৈকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে চাব পাৰে এইসমূহ পদৰ বাবে কোনো ধৰণে আপোনালোকে ৰিটেন এক্সাম দিব নালাগে, মাথো আপোনালোকে ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।